ঝুমুৰ আৰু বাগৰুম্বাৰ পাছত এইবাৰ আয়তীৰ বিয়ানামেৰে বিশ্ব অভিলেখ। বিহুৰ বতৰতে দুলীয়াজানৰ নেহৰু ময়দানত বিয়ানামৰ বিশ্ব অভিলেখ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 15,999 গৰাকী আয়তীয়ে একেলগে বিয়ানাম পৰিৱেশন কৰি গঢ়িলে বিশ্ব অভিলেখ। দুলীয়াজান সন্মিলিত আয়তী সাংস্কৃতিক গোষ্ঠী আৰু শিৱসাগৰ জিলা সন্মিলিত সুৰুজমুখী শিল্পী সমাজৰ যুটীয়া উদ্যোগত অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ অসমীয়া সমাজৰ যুগ যুগান্তৰৰ পৰা প্ৰচলিত হৈ অহা বিয়ানামৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা হৈছিল এই কাৰ্যসূচী। ইউনাইটেড ষ্টেটছ অফ আমেৰিকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰতিনিধিৰ উপস্থিতিত সমগ্ৰ অসমৰ 15,999 গৰাকী আয়তীয়ে বিয়ানামেৰে বিশ্ব অভিলেখ গঢ়ে। এই অনুষ্ঠানত আমেৰিকা বিশ্ব ৰেকৰ্ডৰ সদস্য দল উপস্থিত থাকি সকলো দিশ তদাৰক কৰাৰ লগতে অনুষ্ঠানৰ শেষত স্বীকৃতি পত্ৰ প্ৰদান কৰে। অসমীয়া জাতীয় সংস্কৃতিক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ এই বিয়ানামৰ অভিলেখ অনুষ্ঠান অনুষ্ঠিত কৰি উদ্যোক্তা অনিল কোঁৱৰে কয়, বিয়ানামৰ প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে 15,999 গৰাকী আয়তীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশ্ব অভিলেখ গঢ়িলে। বৰ্তমান সময়ত বিয়ানাম যিহেতু লুপ্ত হৈ গৈছে, সেয়ে এই অনুষ্ঠানৰ জৰিয়তে বিয়ানাম যাতে আগবাঢ়ি যায় সেই লক্ষ্যৰে এই অনুষ্ঠান কৰা হৈছে। আমি আশা কৰিছোঁ দুলীয়াজানৰ পৰাই বিয়ানামে এক গতি ল'ব। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা আয়তীসকলে অংশগ্ৰহণ কৰিছে। মই আচলতে অসমৰ সন্তান, যদিও মই আগতেও পুনেত পঢ়িছিলোঁ বা পুনেত খেলিছিলোঁ। মোৰ সৌভাগ্য হ'ল আজি যে এই অনুষ্ঠানটোলৈ আহি মই সমন্বয়ক হিচাপে কোঅৰ্ডিনেটৰ হিচাপে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ যি ৱৰ্ল্ড ৰেকৰ্ড অনুষ্ঠান, এই অনুষ্ঠানৰ হৈ মই প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছোঁ। আৰু অতি আনন্দৰ কথা, গৌৰৱৰ কথা যে আজি দুলীয়াজানৰ ৰাইজৰ যিটো একান্ত সহযোগিতা, ইয়াৰ স্থানীয়ভাৱে অনিল গগৈদেৱ, বীণা কোঁৱৰ বাইদেউৰ ইয়াতে সহযোগিতা, তেখেতসকলে এই সংগঠনৰ কামখিনি কৰি এই অনুষ্ঠানটো বাস্তৱায়িত কৰাত তেখেতসকলে সহযোগ কৰিছে। আৰু বিশেষকৈ সুৰুজমুখী মহিলা সমিতিৰ শিৱসাগৰৰ তেখেতসকলে বহুদিনৰ পৰা এটা মনত এটা পৰিকল্পনা কৰি আছিলে আৰু এই পৰিকল্পনা আজি বাস্তৱত ৰূপায়িত কৰিলে। আৰু এইখিনি বাস্তৱত ৰূপায়িত কৰিবলৈ যাওঁতে যি বিয়ানামৰ জৰিয়তে অসমীয়া জাতীয় সংস্কৃতি, আমাৰ স্বাভিমান, এয়া আমাৰ শ্ৰদ্ধাৰ চেতনা দাস বাইদেউৰ জৰিয়তে আমি এইখিনি তেওঁলোকক পদক, স্মাৰক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰাৰ সুযোগ পালোঁ। বাইদেউলৈ মই শ্ৰদ্ধা জনাইছোঁ। বাইদেউ অতি আমাৰ সকলোৱে শ্ৰদ্ধাৰ। আৰু আপোনালোকৰ জৰিয়তে আপোনালোকে পুৱাৰ ভাগৰ পৰা এতিয়ালৈকে আপোনালোকে যিখিনি কষ্ট স্বীকাৰ কৰি ইয়াত পুৱাৰ ভাগৰ পৰা সম্প্ৰচাৰ কৰি এই অনুষ্ঠানটি ৰাইজৰ মাজলৈ অসমৰ জাতীয় সত্তা এইটো জীয়াই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ অহোপুৰুষাৰ্থ হৈছে। আপোনালোকে বহুত কষ্ট কৰি এইখিনি আগবঢ়াই দিছে। ইয়াতকৈ আমি আৰু বেলেগে গৌৰৱ কৰাৰ চল নাথাকে। গতিকে আপোনালোকক এই অনুষ্ঠানৰ যি ইয়াত ৰেকৰ্ড হৈছে বা ইয়াত অভিলেখ হৈছে, তাৰ বাবে আপোনালোকেও অংশীদাৰী। আপোনালোকে আজি গৌৰৱ অনুভৱ কৰিব নিশ্চয়, কাৰণ এই দুলীয়াজানৰ ইমান এটা সুন্দৰ পৰিৱেশত আজি
গৰমকো নেওচি ৰ'দকো নেওচি আজি হাজাৰ হাজাৰ আয়তীয়ে ইয়াত আহি বিয়ানামৰ জৰিয়তে অসমৰ জাতীয় সংস্কৃতিক বৰ্তাই ৰখাৰ কাৰণে জীয়াই ৰখাৰ কাৰণে এইটো প্ৰচেষ্টা কৰিছে বিশ্ব দৰবাৰলৈ পঠাই দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে এইটো এটা প্ৰয়াস কৰিছে আৰু এইখিনি বাস্তৱায়িত হৈছে তাৰ বাবে সকলোকে মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ আৰু আমাৰ অতি শ্ৰদ্ধাৰ ৰাজীৱ দাস অসমৰ তেখেত এগৰাকী কোঅৰ্ডিনেটৰ আৰু তেখেতে আমাক এই কামখিনিৰ কাৰণে আমাকো পঠাইছে বা তেখেতো আজি বিশেষ কাৰণত আহিব নোৱাৰিলে যদিও তেখেতে এটা মানে ভাল পালে যে মানে প্ৰথমতে এই অনুষ্ঠানটো শিৱসাগৰত হোৱা কথা আছিল যদিও পিছত দুলীয়াজানত এই অনুষ্ঠানটি হৈছে আৰু দুলীয়াজানে এইখিনি আদৰি লৈছে আৰু গতিকে এনে এটা অনুষ্ঠানত আপোনালোকে যি ধৰণে সহায় সহযোগিতা কৰিছে ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতা ইয়াত থকা প্ৰতিগৰাকী গুণী জ্ঞানী ব্যক্তিলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আই মাতৃসকললৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে অনাগত দিনত আৰু এনেধৰণৰ অনুষ্ঠান তেখেতসকলে অনুষ্ঠিত কৰি অসম মাতৃ আৰু আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিব যি ধৰণে বিহু নৃত্য যি ধৰণে বাগৰুম্বা বা যি ধৰণে ঝুমুৰ এই তিনিটা অনুষ্ঠান ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে ৰেকৰ্ড হৈছে গতিকে আজি এই অনুষ্ঠানৰ জৰিয়তে এটা নতুন এটা ৰূপ পালে গতিকে মই প্ৰতিগৰাকী অংশীদাৰলৈ পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আপোনালোকে প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়া আপোনালোকে ইয়াত যিখিনি সহযোগ কৰিছে এইখিনি অবিহনে এই বাস্তৱত ৰূপায়িত হোৱাত বহুতখিনি কঠিন আছে গতিকে আপোনালোকলৈ পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি মোক ক'ব লগাখিনি সামৰিছোঁ ধন্যবাদ Thank you.